ঘটনাৰ মৃত্যু বুলি ক'বলৈ মই শব্দটো ক'বলৈ মই বেয়া পাইছোঁ মই জুবিন দাৰ ঘটনাৰ যি বিচাৰ চলি আছে বৰ্তমান সেই আদালতত চৰকাৰ আছে আদালত আছে তেওঁলোকে সিদ্ধান্ত ল'ব তেওঁলোকৰ প্ৰক্ৰিয়া মতে কিন্তু যিকেইজন একিউজড অভিযুক্তৰ নাম সাঙুৰ খালে মেনেজাৰ সিদ্ধাৰ্থ শ্যাম কানু মহন্ত সহশিল্পী অমৃতপ্ৰভা মহন্ত লগতে শেখৰজ্যোতি গোস্বামী জুবিন গাৰ্গে যাক অতি বিশ্বস্ত বুলি ভাবিছিল লগতে দেহৰক্ষী কেইগৰাকী এই আটাইখিনি মানুহক আপুনি খুব ভালদৰে পাইছে ওচৰৰ পৰা পাইছে খুব মৰম কৰিছিল আপুনি ভাবিছিলে কেতিয়াবা তেওঁলোকৰ কাৰণে পৰিয়ালে আছিলে ভাবিছিলে কেতিয়াবা তেওঁলোকৰ কাৰণে জুবিন গাৰ্গ এনেকুৱা পৰিস্থিতিত পৰিব পাৰে বুলি কেতিয়াও ভবা নাছিলো আৰু জুবিনে মোক সকলোকে ভাল পাবলৈ শিকাইছিল মই তোমাক যেনেকৈ কৈছোঁ সদায় ভালটোৱে দেখুৱাই আছিল সকলোকে ভাল পাবলৈ শিকাইছিল মানুহজনে মনত কেতিয়াও সন্দেহৰ ভাৱ এটা কোনোদিন নানিছিলে কাৰো প্ৰতি আমি যদি কেতিয়াবা কৈছিলোঁ কিবা কথাত যে মোৰ এই মানুহজনৰ ভাইবটো ভাল লগা নাই বা এনেকুৱা ধৰণৰ এই কথাটো একদম সঁচা কথা কোৱা নাই এই বস্তুখিনি এনেকুৱা ঠিক নহয় সেই কথাবোৰ তেওঁ ভাল নাপাইছিল শুনি মানে মোৰ লগত কেতিয়াবা সেইটো লৈ মানে মন কি বুলি ক'ম কেতিয়াবা বাক বিতণ্ডাও হয় মানে যে এইটো কেলে তুমি বেয়া পোৱা মানুহক কোন মানুহ কেতিয়া কি কাৰণত দৰকাৰ প্ৰয়োজন হয় তুমি তেনেকৈ কেলে ভাবা আৰু তোমাকনো কি কৰিলে এনেকুৱা ধৰণে মানে প্ৰশ্নটো কৰে তোমাকনো কি কৰিলে এতিয়া নহয় তোমাৰ আগতে তোমাকে কৈ থকা কথাবোৰ মোৰ অলপ বেছি যেন লাগিছে তাৰমানে কথাখিনি শুদ্ধ নহয় যেন লাগিছে সঁচা নহয় যেন কেনেকেনো জানিলা হ'বওতো পাৰে কিছুমানে কথা তেনেকৈ কয় চবৰে কথা কোৱাৰ ধৰণবোৰ সকলোৰেতো একে নহয় একেবাৰে সৰল আৰু মোক তেনেকেই পৃথিৱীখন চাবলৈ শিকালে সেইকাৰণে তেওঁ বিশ্বাস কৰা তেওঁ যেনেকৈ আৰু জীৱনৰ তোমাৰ এই লাক্সাৰী খুব এনেকুৱাতো নহয় যে তেওঁ পইচা ঘটাত আছে এতিয়াতো গোটেই হিচাপ নিকাচবোৰত ওলাই আছে হয় তেওঁ যথেষ্টখিনি উপাৰ্জনটো তেওঁ যথেষ্ট আছিলে ইমান কাম কৰিছে আজি ইমান বছৰে আৰু কেনেকৈ আমি এটা জীৱন আচলতে আমি থাকিব লাগিছিল কিন্তু সেইমতে আমি কেতিয়াও থকা নাছিলোঁ সহজ সৰল জীৱন এটা সেই ধৰণে আমি তেনেকৈ সুখী আছিলোঁ সদায় সহজকৈ থাকি ভাল পাওঁ এতিয়াও তেনেকৈ ভাল পাওঁ পংকিলতাবোৰৰ মাজত মানে তোমাক ক্ৰিটিকেল কিবা এটা হ'লে আমি দুইজনে অসুবিধা পাওঁ এতিয়াও অসুবিধা পাইছোঁ কোৰ্ট কাছাৰী কথাবোৰ বুজি নাপাওঁ সেইবোৰ কথা এনেকুৱা এটা জীৱন দেখিব লাগিব বুলি কেতিয়াও ভবাও নাছিলোঁ সদায় সৃষ্টিমুখী সহজ সৰল জীৱন এটা সেইটোৱে ভাবিছিলোঁ আৰু সেইকাৰণে এই মানুহখিনিকো আমি কোনোদিন ভবা নাছিলোঁ সকলো আমাৰ নিজৰ ভাতৃ ভগ্নী আৰু কাৰোবাৰ পাৰ্চনেল প্ৰব্লেম এটা হ'লেও জুবিনৰ মোৰ প্ৰতি কি বিশ্বাস আছিল নাজানো মই যেন বহুত কথা বুজাব পাৰোঁ তেনেকৈ লৈ আহে কথা পাতে নিজেও বুজায় কথা পাতি গৰিমাৰ লগত পাতে এইটো কথা এনেকৈ ক'ব সাধাৰণ কিছুমান ৰিলেশ্যনশ্বিপৰ কথাও বা যেনেকুৱা ধৰণৰ ঘৰুৱা সমস্যাবোৰ সকলোবোৰ যেন তেওঁ দায়িত্ব ল'ব আমি মানে ধৰা বহুত কম বয়সতে আমি দুইজনে বিয়াও হৈছোঁ গৈ বম্বে